Hello respected viewers, my dear friends. আজি মর্নিং শিফটৰ যেটো এক্সাম আছিল সেই এক্সামৰ আমি কোৱেশ্চন অলমোস্ট প্ৰত্যেকটো কোৱেশ্চনৰ আমি সলিউশন ওলাইছো আপোনালোকে লাহে ধীৰে ধুনীয়াকৈ চেক কৰিব ভাল লাগিলে কমেন্ট যোগে জনাব শেয়াৰ কৰিব প্ৰথম যেটো প্ৰশ্ন আছিল আমাৰ এটো কোৱেশ্চনত যে সিয়াচেন ইন লাদাখ ইজ এন এক্সাম্পল অফ লাদাখৰ সিয়াচেন কোনটোৰ এক উদাহৰণ এটো গ্লেচিয়াৰ অৰ্থাৎ হিমবাহ হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে যে 16% of 16 plus 16 whole square by 16 into 16 is to 60% এর মান ওলাব দিছে এটো শুদ্ধ উত্তৰটো হৈ যাব আপোনালোকে অংক কৰি চাব অংকটো হোৱা আছে তো 0.64 হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে which state in the official sponsor of hockey team of India কোনখন ৰাজ্য ভাৰতৰ হকি দলৰ চৰকাৰী পৃষ্ঠপোষক তো শুদ্ধ উত্তৰটো হৈ যাব ওড়িশা নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে how many times has Brazil won the FIFA World Cup that ব্রাজিলে কিমানটা ওয়ার্ল্ড কাপ ফুটবল ওয়ার্ল্ড কাপ জয়লাভ কৰিছে এটো শুদ্ধ উত্তৰটো হ'ব 5 বার 5 টাইমস নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো আপোনালোকে চাব পাৰিছে ইয়াতে আছে যে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই অৰ্থাৎ doesn't exist permanently এটো শুদ্ধ উত্তৰটো হ'ব চেকোস্লোভাকিয়া নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে who amongst the following has been awarded the Gyanpith Award in 2024 তো আমি নিউজত চাইছো এটো গুলজাৰ হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আগবাঢ়িছো এটা অংক আহিছে অংকটো আপোনালোকে এনেকৈ বহাই যদি চাই আপোনালোকে চাব বি নম্বৰটো শুদ্ধ উত্তৰ হৈ যাব নেক্সট প্ৰশ্নটো হ'ল যে which of the following is an award exclusively for music industry কেৱল মিউজিক ইন্ডাস্ট্রিৰ কাৰণে কোনটো এৱাৰ্ড দিয়া হয় এটা গ্র্যামি এৱাৰ্ড নেক্সট আৰু এটা প্ৰশ্ন ইয়াতে থাকি গল যে mark the correct word as synonym of affluent affluentor অৰ্থটো ইয়াতে সুধিছে synonym একে অৰ্থ এটো হ'ব wealthy নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত এটো কেৰালাৰ থিৰুৱনন্তপুৰম এটো হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো পিছত আমি আলোচনা কৰিম নেক্সট আমি আগবাঢ়িছো এটা প্ৰশ্নলৈ যে নেক্সট প্ৰশ্নটো আমাৰ আছে যে এক ছয় পিঠিয়া পাখাগুটিত বিন্দুসমূহ এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিৰ বিন্দুৰ মুঠ যোগফল সদায় সমান হয় নিম্নলিখিত কোন জোড়া বিন্দু সংখ্যা পৰস্পৰ বিপৰীত পিঠিত নাই আপোনালোকে অংক বহাই চাব শুদ্ধ উত্তৰটো এত আছে নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য ৰূপ এটো ৰাজস্থানৰ থৰ মৰুভূমি অঞ্চলৰ তো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন এটা অংকৰ এটা প্ৰশ্ন আপোনালোকে অংকটো বহাই চালে চাব এত আছে শুদ্ধ উত্তৰ প্ৰশ্নটো আছিল যে 24 সেমি ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে চাৰি ভাগ কৰা হল সেই প্ৰশ্নটোৰ উত্তৰটো হ'ব এই অপচন যেটো হেতু নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which present region of India did King Lalitaditya have his empire in তো আছে যে বৰ্তমান ভাৰতৰ কোন অঞ্চলৰ ললিতাদিত্যৰ সাম্ৰাজ্য আছিল শুদ্ধ উত্তৰটো হ'ব কাশ্মীৰ অঞ্চল অৰ্থাৎ কাশ্মীৰ ৰিজন নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো এটো এটা অংকৰ প্ৰশ্ন যে 2 ৰে হৰণ কৰিলে 1 ভাগ 1 পাব পৰা 3 ৰে হৰণ কৰিলে ভাগ 1 2 পাব পৰা আৰু 4 ৰে হৰণ কৰিলে ভাগ 1 3 পাব পৰা সংখ্যাবোৰৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো হৈছে এটো অংক কৰি চাব আপোনালোকে এটো দিত আছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো ইয়াতে আছে যে on which island hillock is the Umananda temple situated তো সহজ প্ৰশ্ন এটা আহিছে যে কোনখন নদী দ্বীপ জিলাত উমানন্দ মন্দিৰ অৱস্থিত এটো শুদ্ধ উত্তৰ হ'ব নীলাচল নেক্সট প্ৰশ্ন আছে আমাৰ অংকৰ এটা প্ৰশ্ন আপোনালোকে অংকটো বহাই চালে চাব শুদ্ধ উত্তৰটো এত আছে যে 6 সেমি ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলোৱা হল যেটো প্ৰশ্ন আছিল এটো শুদ্ধ উত্তৰটো হ'ব অপচন এ নেক্সট প্ৰশ্ন কি আহিছিল যে দ্বৈত প্ৰণালীৰ দুটা সংখ্যা 11 আৰু 10 ৰ যোগফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে প্ৰাপ্ত সংখ্যাটো আপোনালোকে অংক কৰি চালে গম পাব শুদ্ধ উত্তৰটো অপচন এত আছে নেক্সট যেটো প্ৰশ্ন আছিল যে ফুড in this hotel is oats than that provided at our hotel এটো কি কৰিব দিছে ৰিভাৰ্স মাৰিব দিছে গতিকে oats or reverse হ'ব তাত অপোজিট হ'ব better নেক্সট যেটো প্ৰশ্ন আহিছে এটা আইতাই বনভোজত ৰান্ধি আছিল বনবস্তুত শামিল আছিল আইতা গৰাকীৰ পুত্ৰবধূ নিজ পত্নীৰে হৈতে তেওঁলোকৰ চাৰিজন পুত্ৰ যেটো প্ৰশ্ন আছিল হেতু উত্তৰটো হ'ব অপচন সি 14 নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো আমি অলপ সোনকালে গৈছো বহুত কেইটা প্ৰশ্ন আজি আমি কৰিম গতিকে আপোনালোকে জাস্ট চেক কৰি যাব যেটো প্ৰশ্ন আহিছে যে সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছিল এটো দেৱকান্ত বৰুৱা এটো কিছুমানে ভুল উত্তৰ দিছে এটো এ হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে এটো সৰল কৰিব দিছে যেটো অংকটো আপোনালোকে চাব পাৰিছে এটো অংকটো যদি আপোনালোকে বহাই কৰে তেতিয়া চাব অপচন সি 8 যেটো আছে অপচন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট আগবাঢ়িছো আমি কনসিডাৰ the 5 numbers given here
ইয়াতে কি দিছে এৰেঞ্জ কৰিব দিছে অধক্ৰমত সজাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাৰ মাজত পাৰ্থক্য মান যিটো সেইটো শুদ্ধ উত্তৰটো অপশ্যন এত আছে 222 নেক্সট প্ৰশ্ন হ'ল আমাৰ যে which of the following travelers had visited কামৰূপা kingdom অৰ্থাৎ কামৰূপ ৰাজ্য ভ্ৰমণ কৰা পৰিব্ৰাজক এটো হিয়ংচাং সকলে জানে সহজে আহিছে প্ৰশ্নটো নেক্সট যেটো প্ৰশ্ন আছে আমাৰ যে the primary raw material used by Assam Bio Refinery Private Limited আছে এটো শুদ্ধ উত্তৰটো হ'ব বা নেক্সট প্ৰশ্ন হ'ল যে IPL ৰ 2013 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল এটা আমি সকলোৱে জানো গুৱাহাটীতো 3-4টা মান খেলা হৈছিল গতিকে শুদ্ধ উত্তৰটো হ'ব এ নেক্সট যেটো প্ৰশ্নটো আমি কৈছো যে যেটো অংকটো আপোনালোকে চাব পাৰিছে এই অংকৰ মান নিৰ্ণয় কৰিব দিছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি ত আছে সি2 3/2 টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছো 5 8 13 20 31 40 53 যেটো শৃংখলাৰ অশুদ্ধ পদটো চিনাক্ত কৰিব দিছিল হেতুৰ শুদ্ধ উত্তৰটো অপশ্যন ডি 40 হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন আছে যিকেৰ এটা প্ৰশ্ন টয়োটা হ্যাজ ইটস হেডকোয়াৰ্টাৰ্স ইন এটো টয়োটাৰ হেডকোয়াৰ্টাৰ জাপানত আছে নেক্সট প্ৰশ্ন কি আহিছে যে যদি 1 ৰ পৰা n লৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফলৰ মান p n এ সূচিত কৰে তেন্তে p1 + p2 + p3 + p4 ৰ মান কিমান হ'ব আপোনালোক অংকটো ইয়াতে কৰা আছে চালে গম পাব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 33 নেক্সট প্ৰশ্ন হ'ল which state in the Dandiya Ras a popular folk dance of Dandiya Ras কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য তো আমি জেনেৰেল নলেজ পাইছো গুজৰাটত হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো যেটো জ্যামিতিকৰ এটা প্ৰশ্ন আহিছে যে কোনো এটা জ্যামিতিক চিত্ৰত সমকোণত ছেদ কৰাকৈ দুজোৰ সমান্তৰাল ৰেখাখণ্ড আছে ইয়াৰে এজোৰৰ প্ৰতিটোৰ দৈৰ্ঘ্য 8 cm আনটোৰ 6 cm যেটো প্ৰশ্ন আছিল এটো কি আহিছে লাষ্টত যে তেন্তে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব ইয়াতে কেইটামান চৰ্ত আছে এটো শুদ্ধ উত্তৰটো অপশ্যন এ চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো দুটা ঘণ্টা এ আৰু বিৰ ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে বি ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে যদি দুইটা ঘণ্টায় 6টা বজাত একেলগে বাজে তেন্তে বাজি উঠাৰ ঠিক পৰৱৰ্তী সময়টো হ'ব এটো হ'ব অপশ্যন সি অৰ্থাৎ 9 am নেক্সট প্ৰশ্নটো হ'ল যে which country controls the Suez Canal এটো শুদ্ধ উত্তৰটো হ'ব ইজিপ্ত ইজিপ্তে কি কৰে সুয়েজ খাল নিয়ন্ত্ৰণ কৰে নেক্সট প্ৰশ্নটো হ'ল আমাৰ যদি cos θ = 5/13 তেন্তে sin θ ৰ মান এটো আপোনালোক অংকটো কৰা আছে চাব এটো শুদ্ধ উত্তৰটো সি ত আছে 12/13 হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো which of the following statement is correct অৰ্থাৎ শুদ্ধ কোনটো আমি পঢ়ি চালে গম পাম যে সিকিম shares border with Assam এটো ভুল Sikkim lies towards the west of Assam এটো শুদ্ধ Assam shares borders with Sikkim and Meghalaya এটো ভুল Bangladesh and Sikkim touches the borders of Assam এটো ভুল গতিকে অপশ্যন বি হ'ব কারেক্ট आंसर নেক্সট আমি আগবাঢ়িছো যে এটা আপোনালোকে চাব পাৰিছে which of the following diagrams best represents writers teachers and musicians of our society থেকে এটো শুদ্ধ উত্তৰটো অপশ্যন ডি ত আছে নেক্সট আমি আগবাঢ়িছো 39 কোশ্চেন who has been honored with Assam Vaibhav in 2024 এটো শুদ্ধ উত্তৰটো হ'ব ৰঞ্জন গগৈ 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছিল এটো শুদ্ধ উত্তৰ ৰঞ্জন গগৈ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে as on 1st of January 2024 who is the president of Ukraine অৰ্থাৎ 2024 বৰ্ষৰ 1 জানুৱাৰীলৈকে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন আছিল এটো ভলোদিমিৰ জেলেনস্কি হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which of the following mountain ranges is in Jammu and Kashmir region এটো হ'ব পীৰ পাঞ্জাল ৰেঞ্জ জম্মু এণ্ড কাশ্মীৰৰ পৰ্বতমালাৰ এটা নাম পীৰ পাঞ্জাল পৰ্বতমালা নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে who is the director of the movie Village Rockstars এটো ৰীমা দাস হ'ব শুদ্ধ উত্তৰ ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিৰ নিৰ্দেশক নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো আপোনালোকে চাব পাৰিছে যে 1% of 1 plus 2% of 2 plus 3% of 3 equal to তো আপোনালোক অংক কৰি চালে গম পাব শুদ্ধ উত্তৰটো অপশ্যন ডি ত আছে 0.14 নেক্সট প্ৰশ্ন আছে আমাৰ নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা অৰ্থাৎ ৰেসলাৰ এটো সুশীল কুমাৰ বাকি এজনো কি নহয় ৰেসলাৰ নহয় নেক্সট প্ৰশ্ন আমাৰ কি আছে The civil wars termed as the Wars of the Roses was fought for which throne অর্থাৎ কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ এটো গৃহযুদ্ধ হৈছিল এটো কাৰ কাৰণে হৈছিল ব্ৰিটিছৰ সিংহাসনৰ কাৰণে নেক্সট যেটো প্ৰশ্ন আছে যে which is the odd one out of the list আপোনালোকে যদি চাই চেপ্টাৰছ প্ৰিফেস এণ্ড ইনডেক্স ইয়াৰ লগত বুকৰ মিল নাই গতিকে বুকটো হ'ব odd one নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো
if SATURN is coded as TZUTSM, then how will be URANUS be coded by same plan? এই প্ল্যান মতে যদি এটো হয় এই প্ল্যান মতে কোনটো হ'ব আপোনালোকে ABCD সিরিয়াল মারি আগে পিছে যদি অলপ ভাবি চিন্তি কৰে শুদ্ধ উত্তৰটো বিত আছে V Q B M V R এটা হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which of the following is the best depicted by the diagram ডায়াগ্রামটো কোনটো হাতাতকৈ ভালদৰে কি কৰিছে চিত্ৰিত কৰিব এটো দিছে cat fat rat food clothes friends Assam India Asia geometry botany economics এটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো নিম্নলিখিত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই কোনে লাভ কৰা নাই এটো বীৰেন্দ্ৰ দত্ত হ'ব শুদ্ধ উত্তৰ নেক্সট যেটা আমাৰ প্ৰশ্ন আছে যে নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয় এটো সিলিকা নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which of the following places does not host IPL matches IPL match ইয়াৰ ক'ত হোৱা নাই মুম্বাইত হৈছে পাটনাত হৈছে লখনৌ সুপাৰ জায়ান্টছৰ হোম গ্ৰাউণ্ড মুম্বাই ইণ্ডিয়ানছৰ হোম গ্ৰাউণ্ড হায়দৰাবাদ এটো হায়দৰাবাদৰ হোম গ্ৰাউণ্ড গতিকে ধৰ্মশালাত হোৱা নাই এটো হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আহিছে যে দ্বিঘাত সমীকৰণৰ 2x² - 5x + 3 = 3 সমাধান কেইটাৰ মুখ যোগফল হৈছে আপোনালোকে যদি অংক কৰি চাই শুদ্ধ উত্তৰটো আপোনালোকে চিট পাব 5/2 নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো এটা অলপ ফাষ্ট যাম যোৱাকালি সূৰ্যোদয় ঠিক পিছতে ৰাজীৱে সমীৰক লগ পাই কথা পাতি থাকোতে যেটো প্ৰশ্ন আহিছে অলপ এটা ৰিজনিং টাইপৰ এটো শুদ্ধ উত্তৰটো অপচন ডি নৰ্থ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which sport did PT Usha play PT Usha কি খেলা খেলিছিল আসলে দৌৰৰ লগত জড়িত আছিল এটো এথলেটিক্স যেহেতু দৌৰ অপচনত নাই এথলেটিক্স হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো অ্যারেঞ্জ কৰিব দিছে সেন্টেন্সটো ৰিঅ্যারেঞ্জ দ্য ফলোইং কম্পোনেন্টস টু ফর্ম আ কারেক্ট সেন্টেন্স যদি কারেক্ট সেন্টেন্সটো আমি চাও এটো কারেক্ট সেন্টেন্সটো হ'ব যেটো অপশন সি আছে এই ফরমেশনত যদি যায় তেতিয়া এই সেন্টেন্সটো কি হ'ব কারেক্ট হ'ব নেক্সট যেটো প্ৰশ্ন আছে ম্যাথছৰ এটা প্ৰশ্ন আহিছিল √2/5/729 এর যেটো প্ৰশ্ন আছে -√25/144 -√16/81 এই প্ৰশ্নটো আপোনালোকে যদি অংক পাতি চাই এটো অপশনটোৰ आंसर যত আছে ডি পাই যাব -11/36 নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো কোনো বিধায়িনী সংস্থা অথবা আইনী ভাবে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিধেয়ৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক যেটো প্ৰক্ৰিয়া এটো অভিযোগনামা শুদ্ধ উত্তৰ আপোনালোকে যদি চাই পুনৰ নিৰ্বাচন নহয় প্ৰণয়ন নহয় বলৎকৰণ নহয় গতিকে অভিযোগনামা হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে আইডেন্টিফাই দ্য কারেক্টলি স্পেলড ওয়ার্ড ইয়াৰে কোনটো শব্দ শুদ্ধকৈ লিখা আছে মানে বানান ভুল নাই গতিকে কনজারভেশন তো এত আছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন হল যে মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেল সকলোৱে জানে তো হকি হকি হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এগৰাকী অসমীয়া গহনা জোনবিৰি এটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হল আমাৰ যে in which country was Christopher Columbus born এটো সকলোৱে জানে পৰ্তুগালত কলম্বাছৰ জন্ম হৈছে নেক্সট প্ৰশ্নটো আগবাঢ়িছো what would replace hashtag in the sets এটো আপোনালোকে কোৱেশ্চনটো অলপ চাই লব শুদ্ধ উত্তৰটো বিত আছে 7 নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো ইয়াত আছে যে কোনো এখন নগৰৰ জনসংখ্যাৰ প্ৰতি বছৰ 10% হাৰত বৃদ্ধি পায় যেটো প্ৰশ্ন আহিছিল আপোনালোকে অংকটো কৰি চালে গম পাই যাব শুদ্ধ উত্তৰটো অপচন 8 আছে 13310 নেক্সট যেটো প্ৰশ্ন আছে যে the product of the roots of the quadratic equation অৰ্থাৎ দ্বিঘাত সমীকৰণৰ 2x² - 5x + 6 = 0 সমাধান কেটাৰ পূৰণফল আপোনালোকে যদি অংকটো ইয়াতে চাব পাৰিছে অংকটো কৰা আছে শুদ্ধ উত্তৰটো অপচন বি 3 হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আগবাঢ়িছো which country are kira and gho the national dress of kira আৰু gho এটো কোনটো দেশৰ জাতীয় সাজ পোছাক এটো ভুটান হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আগবাঢ়িছো which of the following is a part of Mahabharata এটো বেদাস নহয় পুৰাণ নহয় উপনিষদ নহয় এটো হ'ব গীতা শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হল আমাৰ প্ৰদত্ত চিত্ৰৰ কোনটো অংশই প্ৰশিক্ষণৰ বাবে পঠিয়াব লগা বিবাহিত পৰিচাৰিকাক প্ৰতিনিধিত্ব কৰে এটো শুদ্ধ উত্তৰ অপচন ডি আছে 7 হ'ব 67 টো থাকক নেক্সট যেটো প্ৰশ্ন আছে আমাৰ 68 which of the following is the state of the United States of America এটো প্ৰশ্ন আগৰ পৰীক্ষাত আহিছিল অলপ বেলেগ ধৰণে আহিছিল এটো হাৱাই হ'ব आंसर নেক্সট যেটো প্ৰশ্ন আছে আমাৰ কোনো নটা পৰ্যবেক্ষণৰ গড়মান 9 আৰু পাঁচটাৰ গড়মান যেটো 10 যেনেকুৱা এটা প্ৰশ্ন আহিছিল গড়মানৰ পঞ্চম পৰ্যবেক্ষণৰ মান কি আছিল এটো শুদ্ধ উত্তৰ অপচন সি আছে 9 হ'ব নেক্সট যেটো প্ৰশ্ন আছে যে হু ৰোড প্ৰাইড এণ্ড প্ৰিজুডাইচ এটো ইংলিশ ব্যাকগ্ৰাউণ্ডৰ বিলাকে বুঢ়িয়াকে পাৰিব এটো জেন অস্টেন আছিল ৰাইটাৰ প্ৰাইড এণ্ড প্ৰিজুডাইচ in which sport did Monalisa Barua Mehta and Tridip Dwara represents Assam কোনবিধ খেলত মনালিসা বৰুৱা আৰু ত্ৰিদীপ দ্বাৰা অসমক প্ৰতিনিধিত্ব কৰিছিল এটো টেবল টেনিছ হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে যে
পিপল হু আর ৱাকিং তাক কি বুলি কয় মানুহ খোজকাঢ়ি থকা তাক পেডেষ্ট্ৰিয়ান বুলি কোৱা হয় এইটো হ'ব এজ আছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত ধনী কবি বিনন্দ্ৰ চন্দ্ৰ বৰুৱা অপশ্যন এত আছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট তলৰ কোনটো শুদ্ধ যেহেতু ওলাব দিছে আমি পঢ়ি চাইছো যে অপশ্যন চিত আছে শুদ্ধ উত্তৰ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% কি আছে পানীৰে আৱৰি আছে গতিকে এইটো শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হ'ল যে দালাল ষ্ট্ৰীট কোনখন মহানগৰত আছে এইটো মুম্বাইত সকলোৱে জানে নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো নেম দ্য মোগল এম্পায়াৰ হোজ আৰ্মি ৱাজ ডিফিটেড এট দ্য বেটল অফ সৰাইঘাট এইটো ঔৰংগজেব হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নত কি আছে যে আইডেন্টিফাই দ্য কাৰেক্ট ডেফিনিশ্যন অফ ভাৰ্বক আমি একশ্যন ৱৰ্ডছ হিচাপেও জানো নেক্সট যেটো প্ৰশ্ন আছে এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত 72 সংখ্যক ট্ৰফি বিতৰণ কৰা হ'ল যেটো ট্ৰফি বিতৰণৰ যেটো প্ৰশ্ন আছিল হেতু শুদ্ধ উত্তৰটো অপশ্যন এত আছে 6 হ'ব নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো which of the following is a collective noun for ships collective noun shipor গতিকে এটো হ'ব fleet নেক্সট প্ৰশ্নটো হ'ল যে চাণক্য কোন গৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল এটো চন্দ্ৰগুপ্ত মৌৰ্য ইয়াস এটো হ'ব কারেক্ট आंसर নেক্সট প্রশ্নটি আমি আগবাড়িছো হুইচ আসামিজ মুভি ইজ বেসড অন ভবেন্দ্রনাথ শইকীয়াস নভেলস অন্তরীপ এটো হ'ব অগ্নিস্নান অর্থাৎ ভবেন্দ্রনাথ শইকীয়াৰ উপন্যাসৰ অন্তরীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া ছবি নিৰ্মাণিত হৈছিল এটো হ'ল অগ্নিস্নান নেক্সট প্ৰশ্নত কি আছে আমাৰ যে হুইচ কান্ট্রি ডিড দা মার্শাল আর্ট টাইকোয়ান্ডো অরিজিনেট ইন টাইকোয়ান্ডো কোন দেশত হৈছিল এটো হ'ব কোরিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে এটো মাইকেল ফেলপছ এটো সুইমিংৰ লগত জড়িত এইজন মানুহ হাতাতকৈ বেছি কি পাইছে সোণৰ পদক পাইছে নেক্সট প্ৰশ্নত আমাৰ কি আছে কোন গৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত এটো শুদ্ধ উত্তৰটো অপশ্যন বি ত আছে হৰিবংশ ৰায় বচ্চন আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটোলৈ আপোনালোকৰ কোৱেশ্চন যদি এটেম্প কৰিছে গতিকে এটা আপোনালোকে চাব পাৰিছে 50 জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে এটো গড় নম্বৰৰ যেটো প্ৰশ্ন আছিল এটো শুদ্ধ উত্তৰটো অপশ্যন বি ত আছে তে বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আগবাঢ়িছো যে বৰ্তমান ভাৰতত কোন বিধৰ গণতন্ত্ৰ প্ৰচলিত এটো ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি অৰ্থাৎ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ হ'ব শুদ্ধ উত্তৰ আৰু কি আহিছে যে নদী এখনে চুটিপথ লবলৈ গতি হলনি কৰি গঠন হোৱা যে বক্ৰ জলভাগ এটো কি কয় ডেল্টা অৰ্থাৎ বদ্বীপ বুলি কোৱা হয় নেক্সট আমি আগবাঢ়িছো যেটো প্ৰশ্ন আহিছে দুটা দ্বৈত প্ৰণালীৰ সংখ্যা 101 and 10 ৰ পূৰণফলৰ দ্বৈত প্ৰণালীক প্ৰকাশ কৰিলে যেটো প্ৰশ্ন আছিল হেতুৰ শুদ্ধ উত্তৰ অপশ্যন বি ত আছে 10 নেক্সট প্ৰশ্নটো হ'ল এজন মানুহে বছৰি 6% সৰল সুতত অৰ্থাৎ সৰল সুতৰ যেটো প্ৰশ্ন আহিছে সুতৰ যেটো ইন্টাৰেষ্টৰ সেই প্ৰশ্নটো আপোনালোকে কৰি চালে অংকটো অপশ্যন এত শুদ্ধ উত্তৰটো পাই যাব আমি নেক্সট প্ৰশ্নটো আগবাঢ়িছো হুইচ কন্টিনেন্টস ডাজ দ্য মেডিটেৰিয়ান সি লাই বিটুইন অৰ্থাৎ কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত এটো অলপ পাৰ্সেন্ট আছিল কথাটো কিন্তু এটো হে আসলতে কারেক্ট आंसर ইউৰোপ এণ্ড আফ্ৰিকা নেক্সট যেটো প্ৰশ্ন আছে আইসিসি পুৰুষ ওডিআই বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ which of the following is incorrect India has won the World Cup twice এটো সঁচা কথা Australia has won the maximum number of times এটো সঁচা কথা England won the World Cup in the first tournament no এটো ওয়েস্ট ইন্ডিজ জয়লাভ কৰিছিল এটো ভুল গতিকে অপশ্যন সি আছে শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে আমাৰ 93 নম্বৰ প্ৰশ্ন কি আছে যে the invigilator could not detect that the two boys were exchanging notes under his nose এই শব্দটি কি বুজাইছে মানে রাইট ইন ফ্রন্ট অর্থাৎ সম্মুখত বুজাইছে নেক্সট যেটো প্ৰশ্ন আছে যে ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতা অর্থাৎ কি দিছে অৱশিষ্ট ক্ষমতা কি বলে রেসিডুয়াল পাওয়ার গতিকে এটো কানাডা হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which of the following colors is not seen in the olympic flag অর্থাৎ অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় গতিকে সমথিৰ হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ অৰেঞ্জ নেক্সট কোৱেশ্চন হ'ল কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে চীন এণ্ড মংগোলিয়া নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো হু অৰ হোৱাট ইজ ডোৰেমন এটো শুদ্ধ উত্তৰটো অপশ্যন ডি আছে এটা কাৰ্টুনৰ চৰিত্ৰ নেক্সট প্ৰশ্নটো হ'ল আন্দামানৰ নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোন দেশলৈ সৰ্বাধিক দূৰত্ব হ'ব এটো ভিয়েটনাম হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন আছে কি এই যেটো অংকটো আছিল ইফ a by b equal to 4 by 3 then what the value of এটো যে প্ৰশ্ন আছে এটো আপোনালোকে অংকটো যদি বহাই চাই যদি অংকটো কৰে শুদ্ধ আনসারটো আপোনালোকে 8 পাই যাব অৰ্থাৎ 3 হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে fill in the blanks জানুৱাৰী was the যেহেতু দি আছে গতিকে ইয়াতে কোল্ডেষ্ট হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ অপশ্যন সি নেক্সট যেটো প্ৰশ্ন আছে এলসিএম আৰু
এবিসিৰ কিবা এটা প্ৰশ্ন আছিল তিনিটা সংখ্যা এবিসি এনেদৰে আছে য'ত বিৰ লসাগু চিৰ গসাগুৰ সৈতে সমান এইচচিএফ এণ্ড এলচিএমৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটোৰ অপশ্যন ডিত আছে শুদ্ধ উত্তৰ 1:3 নেক্সট প্ৰশ্ন আছে আমাৰ দ্য ভেলিউ অফ এইটোৰ যেটো মান আহিছিল আপোনালোকে চাব পাৰিছে কোৱেশ্চনত এটো যদি আপোনালোকে বহাই শুদ্ধ উত্তৰটো বিত পাই যাব 1.6 নেক্সট যেটো প্ৰশ্ন আছে যে উমৈহতীয়া চানেকি অনুসৰণ নকৰা জোৰটো চিনাক্ত কৰা অৰ্থাৎ আইডেন্টিফাই দ্য পেয়াৰ হুইচ ডাজন্ট ফলো দ্য কমন প্যাটার্ন কোনটোৱে ফলো নকৰে তো শুদ্ধ উত্তৰটো অপশ্যন বিত আছে আৰ্গন নেক্সট প্ৰশ্নটো আমাৰ আছে যে এজন মানুহে আৰএছ এক্সৰ হাৰত এক সংখ্যক সামগ্ৰী বিক্ৰী কৰিলে দোকানীজনে তেওঁক মুঠ ৰুপিস এক্সৰ পৰিমাণৰ ৰেহাই প্ৰদানৰ যেটো কোৱেশ্চন আছিল সেই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো আপোনালোকে অংকটো কৰিলে অপশ্যন এ 13 যেটো আছে আৰএছ হেতু শুদ্ধ উত্তৰ হৈ যাব নেক্সট যেটো কোৱেশ্চন আহিছে যে হুইচ অফ দ্য ফলোইং ইজ এ স্ট্ৰিংড মিউজিক্যাল ইনস্ট্ৰুমেন্ট অফ আসাম অৰ্থাৎ তাযুক্ত বাদ্যযন্ত্ৰ এটো তুকাৰি হ'ব কাৰেক্ট আনসাৰ নেক্সট আমি আগবাঢ়িছো এটা প্ৰশ্নলৈ আপোনালোকে চাব পাৰিছে যে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স অফ ইণ্ডিয়া অৰ্থাৎ এটো শুদ্ধ উত্তৰটো জিএসটি অৰ্থাৎ গুডস এণ্ড সাৰ্ভিস টেক্সেস সিট আছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আছে আমাৰ কি the which of the following incorrectly match যেটো কোৱেশ্চন আহিছে প্লায়াৰ্ছৰ নেইল কাটাৰৰ হেতু বিট যেটো আছে হেতু হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন আছে the longest diagonal that can be found in a regular cube of side 1 cm is অৰ্থাৎ ঘনকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ সংখ্যা যেটো আহিছিল এটো অপশ্যন বিত আছে শুদ্ধ উত্তৰ আপোনালোকে চেক কৰিব ধুনিয়াকৈ ডিটেইলছ লাগিলে পিছত ভিডিও দিয়া হ'ব নেক্সট যেটো প্ৰশ্ন আছে a + b ৰ অৰ্থ a টুৰ b ৰ উত্তৰ দিশত a % b ৰ অৰ্থ a b ৰ পূবত এটো প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আপোনালোকে কমেন্ট যোগে জনাব কৰি নেক্সট যেটো প্ৰশ্ন আছে এটা টেংকি 6 ডাল পাইপৰ সহায়েৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি যেটো প্ৰশ্ন আহিছিল হেতু অপশ্যন বি যেটো 60 মিনিট আছে হেতুত আপোনালোকে আনসাৰটো পাই যাব নেক্সট প্ৰশ্ন আছে হু প্লেড দ্য টাইটল ৰোল ইন 1969 ভাৰ্জন অফ ডক্টৰ বেজবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হল ব্ৰজেন বৰুৱা অপশ্যন ডি আছে নেক্সট প্ৰশ্ন হু অফ দ্য ফলোইং ইজ নট এ লন টেনিছ প্লেয়াৰ অৰ্থাৎ নিম্নলিখিত লন টেনিছৰ খেলুৱৈ নহয় কোনজন এটো হল পুলেলা গোপী চান্দ ডিত আছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছো ফৰ হুইচ স্পৰ্ট ওয়াজ টি.ও দ্য ক্যাপ্টেন অফ ইণ্ডিয়ান টিম এটো ফুটবলৰ আছিল ফুটবল হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো এটা ডায়াগ্ৰাম আহিছে আইডেন্টিফাই দ্য ওয়াটাৰ ৰিফ্লেকশন ইয়াতে ওয়াটাৰ ৰিফ্লেকশন যেটো অপশ্যন বি টো আপোনালোকে চাব এটো শুদ্ধ উত্তৰ হ'ব লাগে এটা কনফিউজন আছে আমি সময় ইমান পোৱা নাই নেক্সট আমি আগবাঢ়িছো এটা প্ৰশ্নলৈ জিকেৰ এটা প্ৰশ্ন আছে যে নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় এটো হেকফ্ৰিষ্ট অপশ্যন সি আছে শুদ্ধ উত্তৰ ৰিমাইন্ডাৰ when -46 is divided by 3 is এটো যেটো আহিছে -46 3 হৰণ কৰিলে প্ৰাপ্ত ভাগ এটো হ'ব অপশ্যন সি যেটো আছে এটো হ'ব শুদ্ধ উত্তৰ নেক্সট আমি আগবাঢ়িছো এটো প্ৰশ্নলৈ যে the product of mean and median অৰ্থাৎ গড় আৰু মধ্যমাৰ পূৰণফল একেটা সংখ্যা আপোনালোকে চাব পাৰিছে এটো শুদ্ধ উত্তৰ অপশ্যন সি আছে 6/11 নেক্সট আমি আগবাঢ়িছো জিকেৰ আৰু কেইটামান প্ৰশ্নটোলৈ আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভং অৰ্থাৎ এটো কি কৰে ব্ৰেক ডাউন কৰে এটো কি হ'ব শুদ্ধ উত্তৰটো শ্বেতহৰ অৰ্থাৎ স্টাৰ্চ নেক্সট যেটো আছে যে যদি sin θ = cos θ তেন্তে 1 + tan θ ৰ মান কিমান হ'ব এটো 1 + 1 b তো হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ যেটো আছে 4 cm আৰু উচ্চতা 9 cm যেটো আয়তন ওলাব দিছিল হেতু শুদ্ধ উত্তৰটো অপশ্যন বি ত আছে 48 cm3 নেক্সট যেটো প্ৰশ্ন আছে যে নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰ স্পৰ্শ নকৰে মেডিটেৰিয়ান সিয়ে টাচ নকৰে এটো হল পৰ্তুগাল শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন আছে যে জুঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে তো শুদ্ধ উত্তৰটো অপশ্যন ৰহা অপশ্যন এ আছে নেক্সট প্ৰশ্ন যেটো আছে যে ত্ৰিভুজৰ তিনিটা কোণৰ 1:3:5 অনুপাতত আছে সেই ত্ৰিভুজৰ বৃহত্তম কোণৰ মান যেটো আছে এটো 100 ডিগ্ৰী হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন আছে যে চেঞ্জ দ্য ফলোইং ইনটু প্যাসিভ 126 আৰু 127 নম্বৰ ইয়াতে দিছে প্যাসিভ ভয়েস কৰিব দিছে গতিকে প্ৰিভিয়াস ক্লাইম্বাৰ্স হেড কাট স্টেপস ইন দ্য আইচ গতিকে আপোনালোকে যদি অপশ্যন এ আছিল হেতু আছিল শুদ্ধ উত্তৰ নেক্সট আছে নো ওয়ান ক্যান ডু এনিথিং আনলেস সামওয়ান গিভস আস মোর ইনফরমেশন গতিকে বি যেটো আছিল হেতু আছিল শুদ্ধ উত্তৰ which word from the following is similar to bacon বেকনৰ লগত কোনটোৰ অৰ্থ মিলে মোশন নেক্সট যেটো আছে which of the this words closest meaning হদিছে কাৰ কিন কে আই এন গতিকে এটো ৰিলেটিভ হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আছে এক্সপেন্সিভ ফেসিলিটি কি বুজাইছে স্পেচিয়াস গালিবুলে কি বুজাইছে নেইভ গতিকে
আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আমি সলিউশন কৰিলোঁ ভাল লাগিলে ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছবোৰৰ লগত আমি আৰু ডিটেইলছ ভিডিঅ' দিম এইটো আছিল মৰ্নিং শিফটৰ আমি ইভিনিং শিফটৰো ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিঅ'